নমস্কাৰ বন্ধুসকল, আজি মই আলহী এজন আনিবলৈ যাওঁ। আলহী এজন আনিবলৈ ওলাইছোঁ। তেখেতে আহিব সাপেখাতিৰ পৰা আৰু মই তেওঁক লৈ আনিম আমাৰ নামৰূপৰ এডোখৰ জেগা। সেই জেগাডোখৰ নাম হ'ল গাড়ীৰ পৰা নামিব, মই তাৰ পৰা আলহীজনক মোৰ ঘৰলৈ আনিবলৈ গৈ আছোঁ। আৰু এই ভিডিঅ'টো বহুত ভাল পাব চাবলৈ, কিয়নো এজন মানে নকওঁ সেইডোখৰ আপোনালোকে পাছত গম পাবই, চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, এই মোৰ আলহী আহি পালেহি। আলহীক মই এতিয়া লৈ যাব আহিছোঁ। আমাৰ বাছাটাপ চাৰিআলিত বৰ্তমান পালেহি। আমাৰ ভাই হয় এজন, বাকীখিনি মই অলপ পাছত কৈ আছোঁ। বন্ধুসকল, এই আলহীজন আহিলে, তাকে গাহৰি অকণমান লৈ লৈছোঁ। গাহৰি অকণমান খুৱাম আলহীজনক। গাহৰি দেখাই দিছোঁ। এখন গাহৰি দোকান হয়। এই গাহৰি দোকানখন আমাৰ গাঁৱৰে ল'ৰা হয়, ভাই এটাৰ দোকান হয়। এখন দেখাইছোঁ ভাইটিক ধুনীয়াকৈ। আমাৰ ভাইটি বন্ধুসকল, মোৰ এই আলহী আহি সোমালেহি মোৰ ঘৰত। মই আনিলোগৈ আমাৰ বাছাটাপ চাৰিআলিৰ পৰা মই আনিলোগৈ। এওঁৰ ঘৰ হৈছে সাপেখাতিত। এওঁৰ নাম হৈছে সনাতন গগৈ, দৃষ্টিহীন। আৰু এই আমাৰ দৃষ্টিহীন ল'ৰাজনে চব বস্তুৱে বনায়। মোক আনি দিছে ইমান মৰমত, জাকৈ খালৈ আনি দিছে। মই জাকৈ মাৰোঁ বুলি জানে, মাছ ধৰোঁ বুলি জানে, সেইকাৰণে জাকৈ খালৈ আনি দিছে মোক। আৰু আহি পালেহি সাপেখাতিৰ পৰা বাছত আহিলে। বাছত আহি তাত নামি মই গৈ আনিলোঁ। আনি এতিয়া মোৰ ঘৰত ঠাণ্ডা পানীটোৰ পৰা দিছোঁ। অলপ পাছত মই চাহ তামোল চবেই দিম, সকলোৱে দিম। আৰু চব কিমান মৰমত আজি সাপেখাতিৰ পৰা আহি পিনি মোৰ ঘৰত যে জাকৈ খালৈ দিব আহিছেহি এজন দৃষ্টিহীন ল'ৰাই। কিমান দুখৰ কথা। তেওঁ বেচেৰা এইবিলাক কৰিয়ে খাই আছে। আৰু এওঁ পঢ়াত যায়, নাইট চুপাৰত আহে, তেনেকৈ গৈ তেওঁ গুৱাহাটীত ইউনিভাৰ্চিটি কৰি আছে। আৰু এটাই কথা ক'ব লাগিব যে আমাৰ এনেকুৱা মানুহক আমাৰ এখন মঞ্চ দিয়াটো আমি বিচাৰিব লাগে, মঞ্চ দিব লাগে এওঁলোকক। এওঁ আমাৰ গাঁৱত এবাৰ আহিছিলে আমাৰ বিহুত। প্ৰথম যিবাৰ আমি বিহু পাতিছিলোঁ, সেই বছৰে মই এওঁক মাতি আনিছিলোঁ আমাৰ গাঁৱৰ মঞ্চলৈ। এওঁ বিহুগীত বহুত ধুনীয়াকৈ গালে, বৰ সুন্দৰকৈ গালে। আৰু এওঁক খুব ভাল পালে আমাৰ গাঁৱৰ ৰাইজে। আৰু ভৱিষ্যততো মই এওঁক চাম। আৰু বহুতখিনি মানে মৰম লগা কিছু কণ্ঠদান কৰে। আৰু এওঁ গানো লিখে, টোকাৰী বজায়, বাঁহী বজায়, জাকৈ বনায়, খালৈ বনায়, মানে একো নজনা নাই। তাৰমানে গোটেই বস্তুখিনিয়ে জানে। তাৰপৰা আকৌ আপোনাৰ এই পঢ়া শুনাটো খুব মানে আগ্ৰহী, ভাল। আৰু এতিয়া বহুতখিনি গান এওঁ দিছে। এওঁ নিজৰ এটা ইউটিউব চেনেল আছে, পেজটো ইউটিউবটোৰ নাম কৈ দিয়া। আছামিজ ৰ ভইচ। সনাতন গগৈ ভিডিঅ' বুলি চাৰ্চ কৰিলে, সনাতন গগৈ বুলি চাৰ্চ কৰিলে ইউটিউবত পাব। এওঁ ইউটিউব চেনেলো আছে আৰু পেজো আছে। মানে মোৰ লগত আজি খুব কম দিনৰ ভিতৰত চিনাকি। আৰু মই এওঁক খুব ভাল পাওঁ। আজি মই মাতি লৈ আহিলোঁ মোৰ ঘৰত, এসাঁজ খাব ভালকৈ। এসাঁজ খাম দুয়োটাই বহি ভালকৈ। তাৰপৰা এওঁক কৈছোঁ আজি থাকি যাবলৈ। এওঁ নোৱাৰো থাকিবলৈ, দাদা বেলেগ এদিন আহিম বুলি কৈছে থাকিবলৈ। বাৰু ঠিকে আছে, বাৰু জোৰ জবস্ত কৰিব নোৱাৰোঁ, এওঁ কাম থাকে। এওঁ ইফালে ঘূৰি ফুৰা হয়। এওঁ স্কুলো আছে, সংগীতৰ স্কুল আছে, তিনিচুকীয়াতো শিকায়। আৰু তবলা কিবা শিকোৱা ন? তুমি কোৱাচোন, তোমাৰ কথাখিনি কোৱা। ক্লাছিকেল শিকাওঁ আৰু বাঁহী শিকাওঁ। আৰু মানে এইবোৰ গীটাৰ, কীবোৰ্ড ইত্যাদি আৰু এইবিলাক অলপ মই দেখাওঁ ল'ৰা ছোৱালীবিলাকক। সেই তেনেকৈ আৰু কৰি আছোঁ। এতিয়া গোলাঘাটত আছোঁ, তিনিচুকীয়াত আছোঁ। তাৰপিছত আৰু এইটো গুৱাহাটী নলবাৰী ডিষ্ট্ৰিক্টত আছোঁ। এই শুনিলে আপোনালোকে, তাৰ নিজৰ মুখে ক'লে গোটেই কথাখিনি। আৰু তেওঁ গোটেই বস্তুখিনিয়ে শিকায়। মই চিন্তা কৰিছোঁ আমাৰ নামৰূপতো এনেকুৱা ক্লাব এটা আমি খুলিবলৈ চিন্তা কৰিম বুলি ভাবি আছোঁ। যাতে আমাৰ নামৰূপবাসী ৰাইজ সকলোৱে যদি একত্ৰিত হৈ পিনি যদি এনেকুৱা মানুহ এজনৰ স্কুল খোলাব পাৰি, আমাৰ নতুন প্ৰজন্মই বহুতখিনি শিক্ষা পাব। সংগীততো পাব, পঢ়া ফালেও পাব, বাঁহী, পেঁপা, গগনা, সুতুলিলৈকে চবেই বজায় আৰু শিকায়ো। ঠিক আছে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাব, সুন্দৰকৈ চাব। আৰু এইবিলাক ভিডিঅ' চাব লাগে। আৰু এনেকুৱা আমাৰ মানুহ এজনক আমি নিজৰ আপোন কৰি লোৱাটো আমাৰ খুবেই কৰ্তব্য। আৰু ধন্যবাদ, বেছি নকওঁ। বন্ধুসকল, এখেতে বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিত BA কৰি আছে। আৰু খুব ভালেই হ'ব পঢ়াটো, আৰু BA পাছ কৰিবই।
ভাল পাইছোঁ। ধন্যবাদ। জয় অসম।